ৰাতিপুৱাই চাইকেলখন লৈ পিনি কম্পিউটাৰ দোকান গৈছো মানে এই বছৰটোৰ প্ৰথমটো এক্সাম এয়া আৰে পুৰা গৰমা গৰম পেপাৰ উলিয়াই আনিলো তোমালোকৰ যদি কোনোবা কেণ্ডিডেট আছে যেন মোক ডিএম কৰিবা মই প্ৰভাইড কৰিম কুৱেশ্যন পেপাৰখিনি কিন্তু এক্সামৰ আছলি ভাইবটো এই বেগবিলাক যে এনেকে থাকে এইবিলাকেহে দিয়ে বাকী আমাৰ চেণ্টাৰটোত 2025ৰ এইটো প্ৰথমটো এক্সাম বাচ্চা পাৰ্টিয়ে লিখিছে বাৰু কিন্তু তোমালোকে পাহৰিলা নেকি বাৰু মোৰো এক্সাম চলি আছে নহয় পৰীক্ষাৰ আগত কাইলৈ পঢ়িম কওঁতে সেই কাইলৈতো পৰীক্ষা আগদিনাখনিহে আহি পালেহি মোৰ কাৰণে অৱস্থা বেয়া হৈ গৈছে গাইজ কিন্তু আমাৰ ডগেজ বাৰ একো প্ৰব্লেম নাই অকল শুব জানে বাকী ময়ো মোৰ বগলী ঠেঙীয়া ভৰিকেইটা আৰু খালী দিমাগটো লৈ পিনি এক্সাম দিবলৈ গ'লো এক্সাম খতমৰ পিছত অলপমান পুখুৰীটোতে ফুলি থকা পদুম কিপা চালো আৰু মৰমৰ মানুহজনীলৈ এপাৰ ৰঙা গোলাপ লৈ কি কৈছ তই কি হ'ল এই তোমাৰ কথা কৈছিলো বেলেগৰ কথা নাই কোৱাটো বাচিলো কিবাকে তাৰ পৰা আমাৰ এক্সাম খতম হ'ল তাৰ পাছত আৰু কি আনে যোৱা বাটে ঘৰলৈ আহি ডগেজ ভাই কিবা এটা খাবলৈ দিলো দিনটোৰ ভাগৰটো মাৰিবলৈ আকৌ মই প্ৰকৃতিৰ কোলালৈ আহোঁ গধূলি মায়েও গ'লে বল অলপ ওলাই যাওঁ বৰপুখুৰীৰ ওচৰলৈ গৈছিলো তাতো বাৰু সেইবিলাক বাদ দিয়া মা আৰু গুণীৰ লগত আহিছে ন আৰু মোৰো মন চন কেতিয়াবা যদি ভাল নাথাকে বা যদি গা চা ঠিক নাথাকে ইয়ালৈ এপাক আহোঁ গাড়ী মটৰৰ পৰা অলপ আঁতৰত আহি এই নিজান পৰিৱেশটো জীয়াই অকণমান ভাল লাগে বাকী শুনা আকৌ নেক্সট আকৌ লগ পাম দিয়া তাৰ কাৰণে তলত ফ'ল' বুলি বাটন এটা আছে নেকি বাৰু